নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু দিবলৈ লৈছোঁ আপোনালোকক এটা বিশেষ ভাল লগা খবৰ। আৰু এই ভাল লগা খবৰটো দিবলৈ মই উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত। আপোনালোকে মোৰ পিছফালে দেখি আছে এখন বিহু মঞ্চ আৰু এই বিহু মঞ্চক ব্যতিক্ৰমী ৰূপত সজাবলৈ নিৰ্মাণ কৰা হৈছে প্ৰকাণ্ড আকৃতিৰ এয়া পেঁপা, ঢোল, বাঁহী। আৰু ক'ৰ এই দৃশ্যাংশ সেয়া জানিবলৈ আপোনালোকে চাই থাকিব লাগিব মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ। তো সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো সকলোৱে অৱগত, ইতিমধ্যে ইলেকশ্যনৰ সমান্তৰালকৈ বিহুৰ বতৰ আৰু চৌদিশে এতিয়া ঢোল পেঁপাৰ যি গুঞ্জন, সেই গুঞ্জৰিত হৈ থকা পৰিলক্ষিত হৈছে। আৰু এনে প্ৰেক্ষাপটত এক ব্যতিক্ৰমী চিন্তা কৰিছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চামা গাঁৱৰ দ্বিতীয় খণ্ডৰ যুৱকসকলে। আপোনালোকে স্ক্ৰীনৰ প্ৰত্যক্ষ কৰি আছে, পুনৰবাৰ জনাইছোঁ, ঢোল পেঁপাৰ গুঞ্জনে এতিয়া গুঞ্জৰিত কৰি ৰাখিছে ৰাজ্যৰ আকাশ বঁটা। আৰু এনে সময়তে এক ব্যতিক্ৰমী চিন্তা কৰি আচলতে চৰ্চালৈ আহিছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চামা গাঁৱৰ দ্বিতীয় খণ্ডৰ এইসকল যুৱকে। কিয়নো তেওঁলোকৰ যি বিহু মঞ্চ, সেই বিহু মঞ্চ ব্যতিক্ৰমী ৰূপত সজাই তুলিবলৈ এনেদৰে প্ৰকাণ্ড আকৃতিৰ পেঁপা, ঢোল, বাঁহী আদি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে। তো সম্পূৰ্ণ যি ছেটআপ, সেই ছেটআপ আছে, দেখুৱাই গৈ আছোঁ, আপোনালোকে কেৱল চাই থাকক। পুনৰবাৰ জনাইছোঁ, যি দৃশ্যাংশ এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চামা গাঁৱৰ দ্বিতীয় খণ্ডৰ। আৰু তেওঁলোকে এইবুলি পঞ্চদশ যি বাৰ্ষিক ৰঙালী বিহু, সেই পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে। আৰু চামা গাঁও নেহেৰু স্মৃতি পুথিভঁৰালৰ সৌজন্যত তেওঁলোকে এই বিহু উদযাপন কৰি আহিছে। আৰু এইবেলিও তেওঁলোকে এই বিহু উদযাপন কৰিবলৈ লৈছে। আৰু এইবেলি তেওঁলোকে পঞ্চদশ বাৰ্ষিক যি বিহু, সেই বিহু পালন কৰিবলৈ লৈছে। আৰু এইবেলি যে তেওঁলোকে এনেধৰণৰ ব্যতিক্ৰমী চিন্তা কৰিছে তেনে নহয়। বিহুৰ যেতিয়াৰ পৰা তেওঁলোকে উদযাপন কৰিবলৈ লৈছে বিহু, তেতিয়াৰ পৰাই এই যি চামা গাঁও নেহেৰু স্মৃতি পুথিভঁৰালৰ সৌজন্যত এই বিহু উদযাপন কৰা হৈছে। তেওঁলোকে প্ৰতিটো বছৰে এনেধৰণৰ যি প্ৰতীক চিহ্ন, সেই প্ৰতীক চিহ্নৰে তেওঁলোকৰ বিহু যি মঞ্চ হয়, সেই মঞ্চখন সজাই তোলে। আৰু কোৱা হয় যে প্ৰতিভাৰ অভাৱ নাই, অসমৰ গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিভাৰ অভাৱ নাই। আৰু এইসমূহ দেখিলে সেই কথাটো আখৰে আখৰে প্ৰতিফলিত হয় যে আচলতে প্ৰতিভাৰ আমাৰ অসমত কোনো অভাৱ নাই। আৰু এনেধৰণৰ দৃশ্যাংশসমূহে সেই কথাকে প্ৰমাণ কৰে। তো অহাকালি তেওঁলোকে পঞ্চদশ যি বাৰ্ষিক ৰঙালী বিহু সেই ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে। আৰু এই বিহুটি চামা গাঁও নেহেৰু স্মৃতি পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত কৰা হয়। আৰু তেওঁলোকৰ যি বিহু মঞ্চ, সেই বিহু মঞ্চ ব্যতিক্ৰমী ৰূপত সজাই তুলিবলৈ এনেদৰে প্ৰকাণ্ড আকৃতিৰ ঢোল, পেঁপা তথা বাঁহী নিৰ্মাণ কৰিছে। আৰু ইয়াৰ যি ফিনিচিং দৃশ্যাংশ, সেই দৃশ্যাংশও আছে আৰু ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে। আৰু যেতিয়া লাইটিং কৰা হ'ব, ভাবি চাওক কি ধৰণে জাক জমকতাৰে যেতিয়া লাইটিং কৰা হ'ব, তেতিয়া আৰু কেনেধৰণৰ এক মনোমোহা দৃশ্য দেখিবলৈ পোৱা যাব। তো যিসকলৰ ওচৰৰ পাজৰৰ হয়, তেওঁলোকে চাব যাব পাৰিব। যি আদুগুৰিলৈ যোৱা ৰাস্তা, সহুৱালৈ যোৱা ৰাস্তা, ধূপধাৰাৰ যি কথাকথি, সেই কথাকথিৰ পৰা যি সহুৱালৈ যায়, সেই পথতে এই যি চামা গাঁও, সেই চামা গাঁও পৰে। আৰু আপোনালোকে পথৰ কাষতে দেখিবলৈ পাব। তো সুন্দৰ এক দৃশ্যাংশ। এয়া বাঁহী আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে। আৰু কিমান ফুটৰ হয় এই বাঁহীয়ে হওক বা পেঁপাই হওক বা ঢোলে হওক, কিমান ফুট তেওঁলোকে বনাইছে, সেই মন্তব্য আছে, তেওঁলোকৰ বিষয়ববীয়াৰ মন্তব্য আছে। সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে এই দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। তো এইসকল চামা গাঁও দ্বিতীয় খণ্ডৰ যুৱক, আৰু এইসকলে এনেধৰণে ব্যতিক্ৰমী ৰূপত তেওঁলোকৰ যি বিহু মঞ্চ, সেই বিহু মঞ্চখন তেওঁলোকে নিৰ্মাণ কৰাৰ বা সজাই পৰাই তোলাৰ বাবে চিন্তা চৰ্চা কৰিছে। এক ব্যতিক্ৰমী চিন্তা। তো এনেদৰে এজন দুজন নহয়, কেইবাজনো ব্যক্তিয়ে দাঙিবলগীয়া হৈছে পেঁপা, আৰু কেইবা ফুট দৈৰ্ঘ্যৰ হয়। সবিশেষ তেওঁলোকৰ বিষয়ববীয়াৰ মুখৰ পৰা আপোনালোকক জনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ আপোনালোকক। তো অহাকাইলৈ 11 বহাগ 24 এপ্ৰিল ৰাতিপুৱাৰ ভাগত তেওঁলোকৰ বিহু পতাকা উত্তোলন কৰা হ'ব। বিহুৰ পতাকা উত্তোলন কৰিব শিৱশক্তি বড়ো সভাপতি বিহু উদযাপন সমিতি। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন শোকসভা আছে। আৰু প্ৰজ্বলক
দেৱজ্যোতি কছাৰী চামাগাঁৱৰে হয়। সন্ধিয়া 7 বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হ'ব। উদ্বোধন কৰিব পৃথ্বীৰাজ ৰায় শালপাৰাৰ। সন্ধিয়া 8 বজাত সম্বৰ্ধনা অনুষ্ঠান আছে। ইয়াৰ পিছতে নিশা 9 বজাত আধুনিক একক আৰু দলীয় নৃত্য, বড়ো একক নৃত্য আৰু ৰাভা একক নৃত্য প্ৰতিযোগিতাসমূহ তেওঁলোকে ৰাখিছে। তো এয়া ফিনিচিং যি ছেটআপ আপোনালোকে চাওক কি ধুনীয়া এটা দৃশ্যাংশ, মনোমোহা এক দৃশ্যাংশ। তো এই যেতিয়া ইয়াত লাইটিং কৰা হ'ব তেতিয়াহ'লে আপোনালোকে কল্পনা কৰক সেই দৃশ্য আৰু কিমান মনোমোহা হৈ উঠিব। তো সুন্দৰ এক দৃশ্যাংশ। তো ইয়াৰ লগে লগে আপোনালোকক কাৰ্যসূচীখিনিও মই জনাই দিছোঁ। আৰু আধুনিক একক নৃত্যৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ যি প্ৰথম পুৰস্কাৰ হৈছে সেয়া হৈছে 4,001 টকা, দ্বিতীয় পুৰস্কাৰ 2,501 টকা, দলীয় নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 8,001 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 4,001 টকা। ঠিক একেদৰে বড়ো একক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 2,001 টকা, দ্বিতীয় পুৰস্কাৰ 1,000 টকা। ৰাভা একক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হৈছে 1,501 টকা, দ্বিতীয় পুৰস্কাৰ হৈছে 1,001 টকা। তো এনেধৰণে তেওঁলোকে বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলিও তেওঁলোকৰ যি বিহু, সেই পঞ্চদশ বাৰ্ষিক যি বিহু, সেই বিহু তেওঁলোকে উদযাপন কৰিবলৈ লৈছে। আৰু ব্যতিক্ৰমী ৰূপত তেওঁলোকৰ যি বিহু মঞ্চ, এনেদৰে প্ৰকাণ্ড আকৃতিৰ ঢোল পেঁপা আৰু বাহিৰে তেওঁলোকৰ যি মূল বিহু মঞ্চ, সেই বিহু মঞ্চখন সজাই পৰাই তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছে। এক ব্যতিক্ৰমী প্ৰয়াস, এক ব্যতিক্ৰমী চিন্তা। আৰু তেওঁলোকে এই ধৰণৰ যি কাৰ্য, সেই কাৰ্যসূচী আচলতে এনেধৰণৰ ব্যতিক্ৰমী প্ৰতীক চিহ্নৰে তেওঁলোকে প্ৰতিটো বছৰে বিহু উদযাপন কৰি আহিছে, বা তেওঁলোকৰ যি মঞ্চ, সেই মঞ্চখন সজাই পৰাই তুলি আহিছে। আৰু গাঁওখনৰ চামাগাঁও দ্বিতীয় খণ্ডৰ যুৱকসকলে এনেদৰে ওলাই আহি এই ধৰণৰ যি ব্যতিক্ৰমী চিন্তা, সেই ব্যতিক্ৰমী চিন্তাৰ প্ৰতিফলন ঘটাই তেওঁলোকে আটকধুনীয়াকৈ বিহু মঞ্চ সজাই তুলি তেওঁলোকৰ যি বিহু, সেই বিহু উদযাপন কৰি আহিছে। তো এইবেলিও তেওঁলোকে এই ধৰণৰ এক কাৰ্যসূচী হাতত লৈছে। তেওঁলোকৰ বিহু মঞ্চখন এনেধৰণে ঢোল পেঁপা বাহিৰে, প্ৰকাণ্ড আকৃতিৰ এই ঢোল পেঁপা বাহিৰে তেওঁলোকৰ বিহু মঞ্চখন সজাই পৰাই তুলিছে। তো মন্তব্য আছে এই মুহূৰ্তত, সেই মন্তব্য শুনাইছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এইটো আমাৰ পঞ্চদশ বাৰ্ষিক চামাগাঁও নেহেৰু স্মৃতি পুথিভঁৰালৰ সৌজন্যত ৰঙালী বিহু উপলক্ষে 11 বহাগ 24 এপ্ৰিল বুধবাৰে আয়োজন কৰা হৈছে। আমি উদযাপন সমিতিয়ে কৰ্মকৰ্তাসকলে ঢোল 2টা বনোৱা হৈছে আৰু ডাঙৰকৈ 2টা পেঁপা বনোৱা হৈছে। এই 2টা বনোৱা হৈছে। কিমান দীঘল হয়? ঢোলটো 7 ফুট, পেঁপাটো 21 ফুট আৰু বাঁহীটো 16 ফুট। এনেকৈ প্ৰত্যেক বছৰে এনেকৈ বনায় নেকি? ব্যতিক্ৰমী ৰূপত আপোনালোকে সজায়? হয়, আমি অইন বছৰতো ৰংঘৰ বনাইছিলোঁ, হয়। তাৰপিছত আমি ডাঙৰ জাপি বনাইছিলোঁ। এনেকুৱা প্ৰতি বছৰে বিভিন্ন ধৰণৰ বনাই থকা হয়।